Very good morning, my dear student. তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালদৰে জানা যে ক্লাছ 9 ৰ যিখিনি তোমালোকৰ আইটি সাবজেক্ট আছে সেই আইটি সাবজেক্টখিনি মই কভাৰ কৰিবলৈ বৰ্তমান সময় যত্ন কৰি আছো আৰু ইতিমধ্যে আমি ইউনিট নম্বৰ 1 অৰ্থাৎ কমিউনিকেশ্যন স্কিল নামৰ যে তোমালোকৰ লেসন আছে সেই লেসনটো আমি কমপ্লিট কৰিলো আৰু আজিৰ এই ক্লাছটোত আমি তোমালোকৰ দ্বিতীয় নম্বৰ ইউনিট দ্বিতীয় নম্বৰ লেসন আমি আৰম্ভ কৰিবলৈ গৈ আছো যেটো লেসনৰ নাম হ'ল সেলফ ম্যানেজমেন্ট স্কিল ঠিক আছে তেন্তে বলা আজিৰ ক্লাছটো আমি আৰম্ভ কৰো সো তোমালোকক যদি পিডিএফ লাগে তেনেহলে তোমালোকে যেটো নম্বৰ মই ইয়াত লিখি দিছো এই নম্বৰটো কন্টাক্ট কৰি ল'ব পাৰিবা ঠিক আছে তোমালোকে ফোন নকৰিবা হোৱাটসঅ্যাপ কৰিব পাৰিবা ঠিক আছে ওকে সো আহা আমি আৰম্ভ কৰো আজিৰ আমাৰ ক্লাছ যেনেকৈ কৈ প্ৰথম যিখিনি কথা আমাৰ পাঠটোৰ নামে দিয়া আছে সেলফ ম্যানেজমেন্ট হয়নে গতিকে প্ৰথমে আমি বুজিব লাগিব হোৱাট ইজ দা মিনিং অফ সেলফ এন্ড হোৱাট ইজ দা মিনিং অফ ম্যানেজমেন্ট সেলফ বুলি কোৱাৰ লগে লগে নিজৰ কথা কৈ আছো আমি নিজৰ সেলফ মানে নিজৰ ম্যানেজমেন্ট মানে কি ম্যানেজমেন্ট মানে হল পৰিচালনা ঠিক আছে স্কিল হোৱাট ইজ দা মিনিং অফ স্কিল স্কিল মানে হল কৌশলৰ কথা কৈ আছো সেলফ ম্যানেজমেন্ট স্কিল মানে আমি নিজে নিজক কেনেকৈ পৰিচালনা কৰিব পাৰো বা নিজে নিজক কেনেকৈ আমি পৰিচালনা কৰিব পাৰিম তাৰে দক্ষতাৰ কথা তাৰে কৌশলৰ কথা আমি আলোচনা কৰিম খুব এটা ইন্টাৰেস্টিং লেসন হয় বহু কথা শিকিব পাৰিম নজনা কথা আৰু পৰীক্ষা বাদে দিয়ে পৰীক্ষাৰ কথা ভাবা বাদে দিয়ে তোমালোকে শিকিবৰ কাৰণে এইখিনি ভিডিও চাব পাৰা এইখিনি ক্লাছ চাব পাৰা ঠিক আছে গতিকে আমাৰ টাৰ্গেট থাকিব আমি শিকিম ঠিক আছে এট ফাৰ্স্ট আমি জানিব লাগিব হোৱাট ইজ দা মিনিং অফ সেলফ ম্যানেজমেন্ট সো হুইচ ইজ অলসো ৰেফাৰ্ড টু এজ সেলফ কন্ট্ৰোল অৰ্থাৎ সেলফ ম্যানেজমেন্টক আমি সেলফ কন্ট্ৰোল বুলিও ক'ব পাৰো আৰু কি বুলি ক'ব পাৰো অৰ সেলফ ৰেগুলেশন আৰু আমি সেলফ ৰেগুলেশন বুলিও ক'ব পাৰো তাৰ মানে সেলফ ম্যানেজমেন্ট বুলি কোৱাৰ লগে লগে আমি আৰু দুটা শব্দ ইয়াৰ লগতে ব্যৱহাৰ কৰিব পাৰো এটা হল সেলফ কন্ট্ৰোল আৰু আনটো হল সেলফ ৰেগুলেশন ঠিক আছে আৰু সেলফ ম্যানেজমেন্ট কি হয় ইজ দা এবিলিটি এটা সক্ষমতা হয় ঠিক আছে টু ৰেগুলেট কেনেকৈ আমি নিজে নিজক ৰেগুলেট কৰি আছো কেনেকৈ নিজে নিজক আমি চলাই আছো ওয়ান্স ইমোশন আমি আমাৰ যিখিনি ভিতৰত ইমোশন থাকিব যিখিনি ভিতৰত আমাৰ তোমালোকে ক'ব পাৰা যে ইমোশন বুলি কোৱাৰ লগে লগে যেনেকৈ হাঁহি কান্দন দুখ সুখ এইবিলাকক আমি ইমোশন বুলি কওঁ আৰু এইবিলাকক আমি কেনেকৈ মেনেজ কৰি আছো ঠিক আছে আৰু কি কৈ আছে ইমোশন থট মানে চিন্তা আমি আমাৰ চিন্তা চৰ্চা কেনেকৈ মেনেজ কৰি আছো যে আমি কোনটো কথা ভাবিম ভাল কথা ভাবিম নে বেয়া কথা ভাবিম এইখিনি বস্তু থটছৰ ভিতৰত পৰি যাব এন্ড বিহেভিয়াৰ হোৱাট ইজ দা মিনিং অফ বিহেভিয়াৰ মানে ব্যৱহাৰ পাৰ্টিকুলাৰ এটা বিষয়বস্তু লৈ পিন আমি কেনেকৈ বিহেভ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম মানি লোৱা যে কিবা এটা পাৰ্টিকুলাৰ ঘটনা হৈছে তোমাৰ জীৱনত তেনেহলে সেই পাৰ্টিকুলাৰ ঘটনাটোক লৈ পিন তুমি কেনেকৈ বিহেভ কৰিবা তুমি নিজে নিজে কন্ট্ৰোল কৰিব পাৰিবা নে নোৱাৰিবা এই গোটেইখিনি বস্তু একেলগে মিলি পিনে কি বুলি কম আমি সেলফ ম্যানেজমেন্ট বুলি কম বিহেভিয়াৰ ইফেক্টিভলি ইন ডিফাৰেন্ট সিচুৱেচন ডিফাৰেন্ট সিচুৱেচনত ডিফাৰেন্ট পৰিস্থিতিত আমি কেনেকৈ আমাৰ এটা সক্ষমতা ডেভেলপ কৰি আছো যে আমি যাতে আমাৰ ইমোশনখিনি আমি যাতে আমাৰ থটখিনি চিন্তাখিনি আমি যাতে আমাৰ ব্যৱহাৰ পাতিখিনি ভালদৰে ইফেক্টিভলি কি কৰিব পাৰো মেনেজ কৰিব পাৰো ঠিক আছে গতিকে ইয়াকে কি কোৱা হয় সেলফ ম্যানেজমেন্ট বুলি কোৱা হয় আৰু সেলফ ম্যানেজমেন্টক কি বুলি কোৱা হ'ব সেলফ কন্ট্ৰোল বুলিও কোৱা যায় আৰু সেলফ ৰেগুলেশন বুলিও কোৱা যায় বুলি আমি ইতিমধ্যে জানিলো ঠিক আছে আফটাৰ দ্যাট আমি জানিব যত্ন কৰিম হোৱাট ইজ দা মিনিং অফ সেলফ ম্যানেজমেন্ট আৰু এটা মানে ডেফিনিশনৰ কথা কৈ আছো আমি সো সেলফ ম্যানেজমেন্ট ইনভলভস ইয়াত জড়িত হৈ থাকে আন্ডাৰষ্টেণ্ডিং অৰ্থাৎ বুজি পোৱা ইয়োৰ সেলফ আমি নিজে নিজক বুজি উঠিম সেলফ ম্যানেজমেন্টত ঠিক আছে যেতিয়া আমি সেলফ ম্যানেজমেন্ট কৰিম নিজকে মেনেজ কৰি লম তেতিয়া আমি নিজে নিজক এট ফাৰ্স্ট বুজি উঠিব লাগিব আন্ডাৰষ্টেণ্ডিং আমি বুজি উঠিব লাগিব হোৱাট ইজ ইয়োৰ ইন্টাৰেষ্ট আমাৰ ইন্টাৰেষ্ট কি আমাৰ ভাল লগা বিষয়বস্তু বিলাক কি এন্ড এবিলিটিজ আৰু সক্ষমতা মনত ৰাখিবা ইন্টাৰেষ্ট আৰু এবিলিটিজ দুটা বেলেগ বস্তু হয় হোৱাট ইজ দা মিনিং অফ ইন্টাৰেষ্ট বুলি কোৱাৰ লগে লগে ন আমাক ভাল লগা কিনি হ'ব ভাল লগা ঠিক আছে এন্ড whenever we are talking about the abilities মানে হল কি সক্ষমতা মোক আজি বৰ্তমান সময়ত আজি নহয় মানে বৰ্তমান সময়ত গান টানি বহুত ভাল লাগে ইন্টাৰেষ্ট দিনে হলে মোৰ কি হ'ব বলে গান টানো স্যাৰ মই খুব ভাল এটা গান মই গাব বিচাৰো আৰু ঠিক আছে গতিকে হেয়া মোৰ কি হ'ব ইন্টাৰেষ্ট হ'ব কিন্তু মোৰ সুৰ নাই তাৰ মানে সক্ষমতা নাই তাৰ মানে এবিলিটিজ নাই ঠিক আছে তাৰ মানে মই এটো ক'ব বিচাৰি আছো যে কোনো এটা পাৰ্টিকুলাৰ বস্তু ভাল লাগিব পাৰে কিন্তু মই নোৱাৰিবও পাৰো মোক ক্ৰিকেট খেলি ভাল লাগে কিন্তু মই খেলিব নোৱাৰো
গতিকে মোৰ ইন্টাৰেষ্ট আছে কোনো এটা বস্তুত কিন্তু এবিলিটিজ নাই এনেকো হ'ব পাৰে আকৌ এনেকো হ'ব পাৰে যে মোক যেটো ভাল লাগে হেইটোৱে মই ভালদৰে কৰিব পাৰো এনেকো হ'ব পাৰে ঠিক আছে So at first আমি আন্ডাৰষ্টেণ্ডিং কৰিব লাগিব বুজি উঠিব লাগিব what is your interest তোমাক ভাল লাগে কি and abilities তোমার সক্ষমতা কি abilities are having a positive attitude and obviously আমি positive attitude রাখিব লাগিব what is the meaning of attitude attitude বুলি কোৱাৰ লগে আমি বেয়া ভাবো যে বহুত attitude লৰাটোৰ বা বহুত attitude ছোৱালীটোৰ এনেকৈ ভাবো কিন্তু attitude মানে হেতু নহয় attitude মানে হল দৃষ্টিভংগী দৃষ্টিভংগী আমি কোনো এটা বস্তু কেনেকৈ চাই আছো পজিটিভ দৃষ্টিভংগীৰে চালে পিনে বস্তুখিনি পজিটিভ হৈ যাব যদি নেগেটিভ দৃষ্টিভংগীৰে আমি কোনো এটা বস্তু চাও নেগেটিভ হৈ যাব তেনেহলে হোৱাট ইজ দা মিনিং অফ পজিটিভ এটিটিউড ভাল দৃষ্টিভংগী যেনেকৈ মানি লোৱা যে ইউটিউবটো তোমালোকে ভালদৰে ল'ব পাৰা বেয়াকৈ ল'ব পাৰা ইউটিউবৰ জৰিয়তে তোমালোকে ৰিলছ চাব পাৰা ইউটিউবত তোমালোকে বিভিন্ন ধৰণৰ নানানে বিনানি ভিডিও ইত্যাদি বিলাক চাব পাৰা কিন্তু ভালো চাব পাৰা তোমালোকে যদি তোমাৰ এটিটিউডটো দৃষ্টিভংগীটো চেঞ্জ কৰি দিয়ে যেনেকৈ তোমালোকে খুব সুন্দৰকৈ ক্লাছখিনি কৰি আছা ভাল এটা বস্তু শিকিব যত্ন কৰি আছা যিখিনি তোমালোকক গ্ৰো কৰাৰ ক্ষেত্ৰত হেল্প হ'ব আৰু মনত ৰাখিবা যিবিলাক বস্তু তোমাৰ জীৱনত বোৰিং ফিল কৰাব যিবিলাক বস্তুৱে তোমাক বোৰিং লাগিব একেবাৰে বেয়া লাগিব সেইবিলাক বস্তু তোমাৰ জীৱনৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় বোৰিং বেছি মানে ইম্পৰ্টেন্ট বেছি আৰু বোৰিং কম মানে ইন্টাৰেষ্টিং বেছি মানে তোমাৰ জীৱনৰ কাৰণে সেইখিনি মানে প্ৰয়োজনীয়তা কম ঠিক আছে সেইখিনি বস্তু তোমাক ডেভেলপ কৰা বাদ দি পিনে আৰু তোমালোকক নিচত নামি লৈ যাব ঠিক আছে তলত পেলাই দিব বাট whenever you are কি কৰিবা তুমি পজিটিভ এটিটিউড কি লৈ আহিবা তোমাৰ জীৱনত দেন তোমাৰ দৃষ্টিভংগীখিনি ভাল হ'ব আৰু দৃষ্টিভংগী ভাল হ'লে পিনে কি হৈ যাব আলটিমেটলি সব বেলেগ বস্তু ভাল হৈ যাব এইখিনি বস্তু আমি সেলফ ম্যানেজমেন্ট স্কিলত শিকিম যে কেনেকৈ আমি পজিটিভ দৃষ্টিভংগী ভাল এটা দৃষ্টিভংগী আমি লৈ আহিব পাৰো এন্ড গ্ৰুমিং মানে আমাৰ দেখাত কেনেকৈ দেখা গৈ আছে এটো গ্ৰুমিং কৰা বুলি কয় ঠিক আছে গ্ৰুমিং yourself এটো খুব ইম্পৰ্টেন্ট হয় যে মই বৰ্তমান সময়ত ক্লাছ কৰি আছো তেনেহলে এনভায়ৰনমেন্টটো পৰিবেশটো কেনেকৈ হ'ব লাগিব বাহিৰৰ পৰা সাউন্ড আহিলে পিনে যদি ভালদৰে তোমালোকৰ কথাখিনি নুবুজি আছা তেনেহলে কেনেকৈ লাগিব বেছিটা ভাল নালাগিব মোৰ ব্যাকগ্ৰাউণ্ডত এই পৃথিৱীৰ মেপ ওয়াৰ্ল্ডৰ মেপ আমাৰ ভাৰতৰ মেপ লগাই দিয়া আছে গতিকে এইটো এটা কি হয় গোটেইবিলাক মিলি পিনে বস্তুবিলাক মিলি পিনে এটা সংমিশ্ৰণ ঘটি পিনে এটা ভাল কন্টেন্টৰ সৃষ্টি হয় ঠিক আছে গতিকে গ্ৰুমিং খিনি খুব ইম্পৰ্টেন্ট হয় grooming yourself in order to develop self confidence আৰু এইবিলাক বস্তু একেলগে আনি পিনে আমি এটা বস্তু ডেভেলপ কৰিব পাৰো দ্যাট ইজ কি বুলি কোৱা হয় তাক সেলফ কনফিডেন্স বুলি কোৱা হয় আমি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰো ঠিক আছে সো আলটিমেটলি মই এইখিনি কথা ক'ব বিচাৰো যে সেলফ ম্যানেজমেন্ট যেতিয়া মই ক'লো সেলফ ম্যানেজমেন্টত কি ইনভলভ হৈ থাকে ইনভলভ আন্ডাৰষ্টেণ্ডিং আমি বুজি উঠিব লাগিব আন্ডাৰষ্টেণ্ড কৰিব লাগিব yourself অৰ্থাৎ আমি নিজক বুজি উঠিব লাগিব আন্ডাৰষ্টেণ্ডিং হোৱাট ইউ আৰ ইন্টাৰেষ্ট আমাৰ ভাল লগা কাম কি এখিনি বুজি উঠিব লাগিব এন্ড এবিলিটিজ আৰু আমি কি সক্ষমতা আছে কি কৰিব পাৰো এখিনি বুজি উঠিব লাগিব এন্ড হ্যাভিং এ পজিটিভ এটিটিউড আৰু আমাৰ ভাল দৃষ্টিভংগী থাকিব লাগিব লগতে এন্ড গ্ৰুমিং yourself আমি গ্ৰুম কৰিব লাগিব আমাৰ দেখাত ধুনীয়া হ'ব লাগিব সুন্দৰ হ'ব লাগিব মই যেনেকৈ নহও কিয় মই কলা হ'ব পাৰো বগা হ'ব পাৰো যেনেকৈ নহও কিয় মোক যাতে এনেকুৱা লাগে যে মই একদম কি হও কনফিডেন্স থাকে ঠিক আছে কনফিডেন্ট হও সেলফ কনফিডেন্স আমি এখিনি জৰিয়তে কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে মই সেলফ ম্যানেজমেন্ট স্কিল আছে আৰু খুব সুন্দৰকৈ মই সেলফ ম্যানেজমেন্ট খিনি কৰিব পাৰো ঠিক আছে আফটাৰ দ্যাট what is the next so self management can also help in self management কৰিলে আমাৰ কি লাভ হ'ব এইখিনি এটা খুব ইম্পৰ্টেন্ট হয় মই কিয় সেলফ ম্যানেজমেন্ট কৰিম Number 1 developing good habit আমি আমাৰ ভাল অভ্যাস ডেভেলপ কৰিব লাগিব গুড হ্যাবিট যিবিলাক আছে সেলফ ম্যানেজমেন্ট কৰিলে পিনে যদি আমি নিজক মেনেজ কৰিব পাৰো তেনেহলে আমাৰ ভাল অভ্যাস কেতবৰ ডেভেলপ হ'ব বা ভাল অভ্যাস কেতবৰ বৃদ্ধি হ'ব ঠিক আছে নাম্বাৰ 2 ওভাৰকামিং ব্যাড হ্যাবিট আমাৰ যিবিলাক বেয়া অভ্যাস আছে আমাৰ যিবিলাক বেয়া হ্যাবিটস আছে এবিলাক আমি কি কৰিব পাৰো কম কৰিব পাৰিম লগতে ৰিচিং ইউৰ গোল আমি আমাৰ নিৰ্দিষ্ট গোলত আমি আমাৰ নিৰ্দিষ্ট যিখিনি আমাৰ এমএল লাইফ থাকে ঠিক আছে তাতে উপনীত হ'ব পাৰিম খুব সহজে যদি হে আমি সেলফ ম্যানেজমেন্ট ভালদৰে কৰিব পাৰো ঠিক আছে এন্ড দা লাষ্ট ওয়ান ওভাৰকামিং চ্যালেঞ্জেস লগতে আমি আমাৰ চ্যালেঞ্জেস বিলাক আমি আমাৰ জীৱনত যিবিলাক সমস্যা আছে হেবিলাক কম কৰিব পাৰিম এন্ড অবিয়াসলি ডিফিকাল্টিজ যিবিলাক আমাৰ প্ৰবলেম থাকিব ডিফিকাল্টিজ থাকিব এবিলাক আমি কি কৰিব পাৰিম লাহে লাহে কম কৰিব পাৰিম যদি হে আমি সেলফ ম্যানেজমেন্ট স্কিল শিকো যদি হে আমি সেলফ ম্যানেজমেন্ট কৰিব পাৰো ঠিক আছে গতিকে আই হোপ তোমালোকে বুজিব পাৰিছা আৰু খুব সুন্দৰকৈ তোমালোকে বুজি আছা ভাল লাগি আছে ক্লাছখিনি খুব সুন্দৰকৈ কৰি আছা
ঠিক আছে সো আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিম অহা ক্লাছত আমি নিশ্চিতভাৱে লগ পাম আৰু এটা নতুন কথাবিলাকৰ লগত নতুন বস্তুবিলাকৰ লগত সেলফ ম্যানেজমেন্ট খুব ভালদৰে আমি শিকিব যত্ন কৰিম ইতিমধ্যে কমিউনিকেশন স্কিলৰ সববিলাক টপিক সববিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে এমসিকিউ আলোচনা কৰা বাকি আছে এমসিকিউৰ কাৰণে তোমালোকে খুব সুন্দৰকৈ তোমালোকে স্ক্ৰীনত চাব পাৰিছা এইফালে ঠিক আছে হাতখন এনেকৈ হৈ আছে এইফালে যিখিনি চাই আছে এইটো ঠিক আছে এইটো যিখিনি চাই আছে খুব সুন্দৰকৈ তোমালোকে কন্টাক্ট কৰি পিনে পিডিএফ কিনি ল'ব পাৰিবা বা প্ৰিন্ট আউটও ল'ব পাৰিবা ঠিক আছে আমি কিতাপখন ৰেডি কৰিছো ইতিমধ্যে ক্লাছ 9 10 ফার্স্ট ইয়ার সেকেন্ড ইয়ার সবৰে কাৰণে আছে ঠিক আছে নোটস মোৰ কাৰণে মোৰ ওচৰত ৰেডি আছে একদম ঠিক আছে সো অহা ক্লাছত লগ পাই আছো আজিলৈ মানে জয় হিন্দ জয় ভাৰত